সুপ্ৰভাত গুড মৰ্নিং সকলোকে মান্না চেনেললৈ স্বাগতম কৰিছোঁ যেহেতু আজি শনিবাৰ আৰু হোলি স্পিৰিট চাৰ্চত শনিবাৰে উপবাস প্ৰাৰ্থনা আছে আৰু আমি আজি চাম উপবাসৰ বিষয়লৈ আৰু ইয়াৰ পিছত আমি প্ৰাৰ্থনালৈ যাম এটা জাতি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰা কোন হয় এই জাতিটো যি নেকি মৃত্যুৰ মুখৰ পৰা ৰজাই চিল মাৰাৰ পিছতো ঈশ্বৰে তেওঁক ৰক্ষা কৰিলে সেই জাতিটো কোন আমি বাক্য অনুসাৰে চাম তাৰ পিছত আমি সকলোৰ কাৰণে প্ৰাৰ্থনা কৰিম এই চেনেলটো আপোনালোকে যদি ইউটিউবৰ যোগেদি চাইছে সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ 6টা বজাৰ মান্না আপোনালোকে পাই থাকিব আৰু যদি ফেচবুকৰ যোগেদি চাইছে তেনেহলে আপোনালোকে ফলো কৰিব আপোনালোকে কমেন্ট দিব পাৰিব আপোনালোকৰ প্ৰাৰ্থনা বিষয় থাকিলে আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক আমি এইখিনি সময়ত বাক্যত চাম আজি বাক্যই আমাক কি দেখুৱাব বিচাৰিছে পবিত্ৰ বাইবেল শাস্ত্ৰ ইষ্টাৰ বুলিবলে যি বাইবেল শাস্ত্ৰত আছে তাতে আমি চাম 4 অধ্যায় পাছে মৰ্দখয়ে এই সকলো ঘটনাৰ কথা জানিবলৈ পায় নিজৰ কাপোৰ ফালিলে আৰু সৎ কাপোৰ পিন্ধি ছাই হানি নগৰৰ মাজলৈ গৈ হুৰাহুৰাৰে কান্দিলে পাছে তেওঁ ৰাজদুৱাৰৰ আগলৈ আহিল কাৰণ সৎ কাপোৰ পিন্ধি কোনেও ৰাজদুৱাৰত সোমাব নোৱাৰিছিল আৰু প্ৰত্যেক প্ৰদেশৰ যি ঠাইলৈ সেই ৰাজ বাক্য আৰু আজ্ঞাপত্ৰ গ'ল সেই সকলো ঠাইত যিহুদী লোকবিলাকৰ মাজত মহাশোক লঘোণ কণ্ডন আৰু বিলাপ হ'ল আৰু অনেক সৎ আৰু ছাইকেই নিজ নিজ বিছনা কৰিলে আৰু ইয়াতে লিখিছে বোলে তুমি গৈ সুচনৰ উপস্থিত থকা সকলো যিহুদী লোকক গোটোৱা আৰু তোমালোক সকলোৱে মোৰ নিমিত্তে লঘোণ দিয়া আৰু দিনে ৰাতিয়ে 3 দিন একো নোখোৱা খোৱা বোৱা নকৰিবা আৰু মইও মোৰ লগৰীবিলাকেও এনেকৈ লঘোণ দিম তাক কৰা হলে মই ব্যৱস্থাৰ বিৰুদ্ধে কাৰ্য কৰি ৰজাৰ গুৰিলৈ যাম তাতে নষ্ট হ'ব লগা হলে যদি হ'ব লাগে তাতে মই হ'ম এই পবিত্ৰ বাইবেল শাস্ত্ৰত ইষ্টাৰ ৰাণীৰ যি যিহুদী জাতিটোক যি নষ্ট কৰিব ওলাইছিলে যি সতৰং কৰিছিলে কুকল্পনা কৰিছিলে আৰু ৰজাৰ মনটো খেলিমেলি কৰি যি যিহুদী জাতিটোক মাৰিবলৈ ওলাইছিলে আৰু যিসকলে এই কুকল্পনা কৰি ৰজাৰ ওচৰত মিছা অপবাদ আৰু কুবুদ্ধি হুমুৱাই দি পেলাই মন সলনি কৰিছিলে আৰু তেওঁলোকে ৰজাৰ যোগেদি মোহৰো মাৰি লৈছিলে যে আগৰ দিনত যি কাৰ্যত মোহৰ মাৰা যায় সেই কাৰ্যটো নিহিলে আৰু সেই কাৰ্যটো সিদ্ধ হয় আৰু তেওঁলোকে মোহৰ মাৰি লৈছিলে যে যিহুদী জাতিটোক সম্পূৰ্ণ ধ্বংস কৰি দিয়াৰ সম্পূৰ্ণ বিনষ্ট কৰি দিয়াৰ সৰুৰ পৰা ধৰি ডাঙৰলৈকে যেন কোনো জীয়াই থাকিব নোৱাৰে তাৰ কাৰণে এটা দিন তেওঁলোকে ঠিক কৰিলে আৰু গোটেই ৰাজ্যত তেওঁলোকে চিঠি লিখি এটো জাননী দিলে যে অমুক দিনা অমুক সময়ত যিহুদী জাতিক বিনষ্ট কৰা হ'ব মাৰা হ'ব তেতিয়া তেওঁলোকে সকলোৱে 3 দিন উপবাস লঘোণ প্ৰাৰ্থনাত দিনে ৰাতিয়ে ঈশ্বৰৰ আগত নিবেদন জনালে আৰু মহান ঈশ্বৰে তেওঁলোকৰ উপবাস প্ৰাৰ্থনা শুনিলে আৰু শুনি যি ৰজাৰ ৰাণীৰ যোগেদি ঈশ্বৰে কাম কৰি ৰজাক সত্যটো জনালে যিসকলে কুকল্পনা কৰিছিলে শেষত ৰজাই তেওঁলোককেই বধ কৰিলে মহান বাক্যৰ আপোনালোকে ইষ্টাৰ ৰাণী বাক্যখিনি আপোনালোকে নিজে পঢ়িলে আপোনালোকে ভালদৰে আপোনালোকে জানিব পাৰিব যে ঈশ্বৰৰ যি মহান শক্তি আৰু আপোনালৈ যে প্ৰেম তাক আপুনি জানিব পাৰিব 3 দিন ফাষ্টিং উপবাসত বহুত শক্তি আছে বহুতো অসম্ভৱকো সম্ভৱ কৰোতা ঈশ্বৰ হয় আপোনাৰ কিবা যদি কাম সিদ্ধ হোৱা নাই অসম্ভৱ আপুনি ভাবিছে যে এইটো আৰু সিদ্ধ হ'ব নোৱাৰে তেনেহলে আপোনাৰ জীৱনত যদি এনেকুৱা সমস্যা হৈ আছে বিপদ হৈ আছে তেনেহলে আপুনি 3 দিন লঘোণ ড্ৰাই
ফাষ্টিঙত আপুনি বহি দিয়ক, ঈশ্বৰক প্ৰাৰ্থনাত জনাওক। 100% সৃষ্টিকৰ্তা ঈশ্বৰে আপোনাক সহায় কৰিব। ধন্যবাদ দিছোঁ। বাক্য কোৱাটা আৰু শুনোতাৰ মাজত আশীৰ্বাদ থাকক। আহক আমি সেইখিনি সময়ত আমি প্ৰাৰ্থনালৈ যাম। সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। আজি এই মাধ্যমৰ যোগেদি যি সন্তানবিলাকে আজি ঈশ্বৰৰ বাক্যটো শুনি আছে তাৰ কাৰণে ধন্যবাদ দিওঁ। প্ৰভুৱে আশীৰ্বাদ কৰক। লগতে মই আপোনালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰি আছোঁ, কাৰণ যিহুৱা মৰমীয়াল ঈশ্বৰ, মহান ঈশ্বৰ, তেখেতে আপোনালোকৰ সকলো মনৰ বাঞ্ছা সিদ্ধ কৰিব, কাৰণ তেওঁৰ নামত সুস্থতা, মুক্তি, উদ্ধাৰ, শান্তি সকলোখিনি আছে। তেওঁৰ এই পবিত্ৰ নামত আহক আমি সকলোৱে মূৰ ধুৱাওঁ, প্ৰণিপাত কৰিছোঁ। সৰ্বশক্তিমান ঈশ্বৰ যিহুৱা, তোমাক আমি ধন্যবাদ 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 পিতা। পুনৰাই তুমি এটা নতুন দিন দিলা, তাৰ কাৰণে কোটি কোটি ধন্যবাদ দিছোঁ। হৃদয় থলিবা তোমাক মান, মৰ্যাদা, প্ৰশংসা, গৌৰৱ দিছোঁ পিতৃলৰ, কিয়নো তুমি সৃষ্টিকৰ্তা পিতৃলৰ। পিতা পৰমেশ্বৰ, আজি যি ডেইলি মান্না পিতা, যি প্ৰভু এই অনুষ্ঠানৰ যোগেদি প্ৰভু যি সন্তানবিলাকে তোমাৰ ওচৰলৈ চাপি আহিছে প্ৰভু, তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। কাকো তুমি খালী হাতে ঘূৰি যাবলৈ নিদিবা, কিয়নো তুমি অন্তৰ্যামী ঈশ্বৰ, খোজাৰ পূৰ্বেই তুমি জানা। প্ৰভু তুমি সৰ্বব্যাপী আৰু লগতে তুমি সৰ্বজ্ঞানী প্ৰভু। হয় পিতা পৰমেশ্বৰ, তোমাৰ ওচৰত প্ৰভু মই প্ৰণিপাত কৰিছোঁ পিতা, কিয়নো তুমি প্ৰাৰ্থনা কোনোটাই নহয়, তুমি উত্তৰ দিতা ঈশ্বৰ। হালেলুয়া। যিবিলাকৰ জীৱনত প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ, যি দুখ, কষ্ট, সমস্যা, বেমাৰ, আজাৰ, নানান ধৰণৰ তেওঁলোকৰ সমস্যাৰে ভৰি পৰিছে, মনবিলাক তেওঁলোকৰ প্ৰভু বিষাদেৰে পৰিপূৰ্ণ হৈছে। প্ৰভু তুমি মনৰ কথা জানা পিতা পৰমেশ্বৰ। বিশেষকৈ মই প্ৰভু বেমাৰীবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, যিবিলাকে অসুস্থতাত আছে পিতা পৰমেশ্বৰ, যিবিলাকে হস্পিটেলত আছে, ICUত আছে, ঘৰতে চিকিৎসাধীন কৰি আছে, যিবিলাকে প্ৰভু টকা পইচাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যিবিলাকে টকা ধন ভাঙি তেওঁলোকে দূৰ দূৰ দেশত চিকিৎসাৰ নামত প্ৰভু তেওঁলোকে তাতে গৈছেগৈ প্ৰভু, তুমি প্ৰত্যেকৰ ওপৰত তুমি থাকিবা। বিশেষকৈ মই ব্লাড কেঞ্চাৰবিলাকৰ কাৰণে, কেঞ্চাৰ ৰোগীৰ কাৰণে প্ৰভু, মৃগী বেমাৰৰ কাৰণে পিতা, আৱৰীয়া বেমাৰ, জঠৰ ৰোগী, যিবিলাকে প্ৰভু পিতা চেষ্ট পেইন, হাৰ্ডি পেইন, স্পণ্ডলাইটিছ পেইন, কিডনীৰ এফেক্ট, প্ৰভু প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ। ছালৰ বেমাৰ প্ৰাৰম্ভ কৰি নানান ধৰণৰ সৰু সুৰা ডাঙৰবিলাক যিবিলাক সৰু সুৰা বেমাৰবিলাক যি শৰীৰত প্ৰভু ব্যাপি দি পৰিছে পিতা, প্ৰভু সেই ৰোগ ব্যাধিৰ পৰা তুমি সুস্থতা কৰা, কিয়নো তুমি মৰমেল ঈশ্বৰ হয় আৰু তুমি সুস্থকাৰী ঈশ্বৰ হয়। তোমাৰ নামে মই ব্লেছ কৰি দিছোঁ যিমান বেমাৰী আছে আত্মাবিলাক, যিমান শৰীৰত তই তেওঁলোকক দিগদাৰ দি আছ, তই শয়তানৰ শক্তিবিলাকক মই যীশুৰ নামত বেমাৰী আত্মাবিলাকক মই খেদিছোঁ। সাতান তই দূৰ হৈ যা প্ৰত্যেকৰ জীৱনৰ পৰা। প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া, তুমি সুস্থ কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা ৰজাসকলৰ কাৰণে প্ৰভু, বিশেষকৈ প্ৰভু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা আৰম্ভ কৰি MLA MP বিলাকৰ পৰা আৰম্ভ কৰি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰভু আৰু যিমানবিলাক প্ৰভু মেম্বাৰবিলাক আছে, প্ৰত্যেকৰ ওপৰত তুমি আশীৰ্বাদ কৰা, তেওঁলোকক সুস্বাস্থ্য অধিকাৰী, লং লাইফ, গুড হেল্থ দিয়া পিতা, আৰু ন্যায়িক মন দিয়া পিতা পৰমেশ্বৰ। আজি যিবিলাক দেশত প্ৰভু আজি সংঘৰ্ষ আহিছে, বাদ বিবাদ আহিছে, প্ৰভু তৰ্ক বিতৰ্ক, কাজিয়া পেচাল, অশান্তিবিলাক আহিছে প্ৰভু, প্ৰভু তুমি সেইবিলাকৰ সকলোবিলাকৰ পৰা ৰক্ষা কৰা পিতা পৰমেশ্বৰ প্ৰভু। যি প্ৰভু আজি অপকৰ্মবোৰ কৰি আছে পিতা পৰমেশ্বৰ, প্ৰভু তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰা প্ৰভু। প্ৰভু যিবিলাক জাতি জাতিবিলাকৰ মাজত প্ৰভু, ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰভু আজি প্ৰভু একতা নাই প্ৰভু, সকলোৱে বিৰোধ কৰি আছে পিতা ইজনে সিজনৰ নামত। প্ৰভু তুমি শান্তিৰে কৰিছ, তুমি শান্তি দিওঁতা হয় প্ৰভু, তেওঁলোকৰ মাজত শান্তি দান কৰা পিতা পৰমেশ্বৰ। প্ৰভু মই বিশ্বাস কৰিছোঁ পিতা পৰমেশ্বৰ, যিমানবিলাকে প্ৰভু আজি বৃদ্ধাশ্ৰমবিলাক আৰু যিমান অনাথ আশ্ৰমবিলাক আছে, তাতেই তুমি আশীৰ্বাদ কৰা, তোমাৰ উপস্থিতি মই বিচাৰিছোঁ প্ৰভু। প্ৰত্যেকৰ জীৱনত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়ে পিতা। যিমান বৃদ্ধবিলাক আজি প্ৰভু তেওঁলোকে অলৰচৰ তেওঁৰ শৰীৰৰ পৰা শক্তি হেৰুৱাই পেলাইছে পিতা, প্ৰভু তেওঁলোকে গমনৰ পথত ক্লান্ত হৈ আছে পিতা পৰমেশ্বৰ, তেওঁলোকক তুমি বলদান কৰা, কিয়নো তুমি পিতা পৰমেশ্বৰ তুমি শক্তি দান দিওঁতা ঈশ্বৰ তুমি হয় পিতা পৰমেশ্বৰ। ক্লান্ত হোৱা লোকক তুমি প্ৰভু বল দিওঁতা ঈশ্বৰ তুমি হয় পিতা। বিশেষকৈ
এতিয়া মই প্ৰাৰ্থনা কৰিছোঁ উপযুক্ত পাত্ৰ নোহোৱাবিলাকৰ তুমি উপযুক্ত পাত্ৰ দিয়া যিবিলাকৰ পৰিয়ালত প্ৰভু আজি পিতা মাক দেউতা প্ৰভু আত্ম কুটুম্ব হেৰাই গ'ল পিতা পৰমেশ্বৰ তেওঁলোকক শান্তি সান্তনা দিয়া পিতা পৰমেশ্বৰ যিবিলাকৰ আজি সন্তান নাই পিতা পৰমেশ্বৰ প্ৰভু গৰ্ভফল পুৰস্কাৰ তোমাৰ পৰাহে তেওঁলোকৰ সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে তুমি উপযুক্ত কৰি তোলা পিতা পৰমেশ্বৰ লগতে পিতা পৰমেশ্বৰ দুখীয়া দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া প্ৰভু লগতে পিতা পৰমেশ্বৰ যিমানবিলাক জেলত আছে প্ৰভু তেওঁলোকক তুমি আজাদ দিয়া যিমান ৰিহাবত আছে প্ৰভু ৰিহাবতো তুমি আশীৰ্বাদ কৰা যিমানবিলাকে আজি মানসিক বিকাৰগ্ৰস্ত লোকসকলক তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকক সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমানবিলাকে আজি ঋণ ধাৰত আছে যিমানবিলাকে ফাইনেন্সিয়েল প্ৰব্লেম আছে প্ৰভু তেওঁলোকক সেই ফাইনেন্সিয়েল প্ৰব্লেমবিলাক তুমি দূৰ কৰা পিতা কিয়নো তুমি জিহুৱাত জিৰি তুমি যোগাই দিয়া ঈশ্বৰ হয় যিমানবিলাকে আজি নানান ধৰণৰ ব্যৱসায়ত আছে পিতা সৰু ডাঙৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী চাকৰিবিলাক যিমান প্ৰশাসন বিভাগ পৰিবহণ বিভাগ প্ৰভু মেডিকেল ডিপাৰ্টমেণ্ট প্ৰত্যেকজন তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা যিমান খেতিয়কবিলাক আছে প্ৰভু তেওঁলোকৰ পৰা তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ সুন্দৰ ফচল হ'বলৈ দিয়া তেওঁলোকৰ পৰিশ্ৰমৰ মৰ্যাদা তুমি দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমান প্ৰভু গৃহিণীবিলাক আছে যিমান হাউচ ৱাইফবিলাক আছে প্ৰভু হাউচ ৱাইফবিলাকক তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ পৰিয়ালটোক যেন ধুনীয়াকৈ প্ৰভু পৰিচালনা কৰিব পাৰে তাৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু আজি গাড়ী মটৰ ৰেল উৰাজাহাজ চলাই এক্সিডেণ্ট দুৰ্ঘটনাৰ পৰা বচাবা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিবিলাকে আজি ল'ৰা ছোৱালীবিলাকে শিক্ষা গ্ৰহণ কৰি আছে প্ৰভু স্কুল কলেজত সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকজনৰ ওপৰত তোমাৰ প্ৰটেকশ্যন লাগে প্ৰভু যিবিলাকে আজি মাক দেউতাকৰ কথা নুশুনে অবাধ্য পিতা পৰমেশ্বৰ নিজৰ মতত চলে প্ৰভু তেওঁলোকক সুবুদ্ধি আৰু সুজ্ঞান দিয়া পিতা পৰমেশ্বৰ যিবিলাকে আজি নিচাযুক্ত সেৱন কৰি আছে পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকক সেই নিচাযুক্ত সেৱনৰ পৰা তেওঁলোকক তুমি দূৰ কৰা প্ৰভু তেওঁলোকৰ প্ৰভু অপথৰ পৰা সপথলৈ লৈ আহা পিতা পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ হালেলুয়া ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু প্ৰভু ধন্যবাদ দিছোঁ কিয়নো তুমি মৰমেলি ঈশ্বৰ হয় তোমাৰ নামেৰে প্ৰত্যেকৰ জীৱনৰ পৰা মই অসুচি আত্মাবিলাকক প্ৰভু এতিয়া যীশুৰ নামত দূৰ হ'বলৈ আজ্ঞা দিছোঁ যিমান পিতৃ মাতৃৰ মাজত প্ৰভু কাজিয়া পেচাল যিমানবিলাক প্ৰভু হাজবেণ্ডৰ পৰা মিলন নাই সেই হাজবেণ্ডৰ পৰা তুমি মিলন দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ মাজত বুজাবুজি মৰম দয়া প্ৰেম দিয়া পিতা পৰমেশ্বৰ যিবিলাকৰ মাজত বিয়া বাৰু হ'বলৈ এতিয়া গৈ আছে পিতা তেওঁলোকক তুমি বিয়া বাৰু হ'বৰ কাৰণে তুমি ৰাস্তাবোৰ মুকলি কৰি দিয়া সামাজিকভাৱে কোৰ্ট মেৰেজ হওক সকলোতে তোমাৰ টকা পইচা সকলো তুমি যোগাৰ কৰি দিয়া আৰু তেওঁলোকৰ দাম্পত্য জীৱনত তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ কিনো খুজিম খোজাৰ বাবেই তুমি সকলো জানা পিতা পৰমেশ্বৰ এই সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা তুমি লোৱা তুমি গ্ৰহণ কৰা পিতা পৰমেশ্বৰ ধন্যবাদেৰে সকলোবোৰ যাচনা তোমাৰ শ্ৰীচৰণত ৰাখি প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ঈশ্বৰৰ মান্নাত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ আমি এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা 6টা বজাত আমি লগ হ'ম মান্না চেনেলত আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ